মই যি কেঁচু সাৰ প্ৰস্তুত কৰি আছিলোঁ সেইখিনি প্ৰায় সাৰখিনি যেতিয়া প্ৰস্তুত হ'ব তেতিয়া সেইখিনি যিকেইটা ইউনিট বনাইছিলোঁ তাৰ পৰা ওলাই আনি এটা জেগাত ধুনীয়াকৈ মেলি দিব লাগিব। ইয়াৰে তলত এখন তিৰপাল পাৰি দিব পৰাকৈ ঠাই এটা ৰাখিছোঁ মুকলিয়াকৈ, আৰু ওপৰত এখন তিৰপাল দি দিম যাতে পানী চানী নপৰে। যিখিনি মোৰ কেঁচু সাৰ প্ৰস্তুত হ'ব সেইখিনি ইয়াতে ধুনীয়াকৈ মেলি দিম। 2-3 দিনমান শুকাব দিয়াৰ পিছত সেইখিনি প্ৰস্তুত হৈ উঠিব আৰু তাৰপিছত মই পেকেজিং কৰিব পাৰিম। মই এই ইউনিটটোত আজিৰ পৰা 3 মাহ আগত ইয়াতে কেঁচু সাৰ প্ৰস্তুত হ'বৰ কাৰণে যি সামগ্ৰী লাগে গোটেইখিনি ভৰাইছিলোঁ। ধুনীয়াকৈ চাহপাতৰ দানাৰ নিচিনা হ'ব ধৰিছে, মানে ইয়াৰ কাৰণ এটাই হ'ল কেঁচু সাৰখিনি প্ৰস্তুত হৈ গৈছে। কেঁচু সাৰ বনাবৰ কাৰণে যিটো ঘৰ বনাই আছিলোঁ সেইটো প্ৰায় সম্পূৰ্ণ ওপৰত ত্ৰিপাল দিয়া হৈ গ'ল, আৰু এতিয়া তলত মাটি পেলাই আছোঁ। মাটিৰ লেভেলটো এই তলৰ যিডাল বাঁহ আছে এইডালৰ সমানকৈ দিম যাতে বাহিৰৰ পৰা পানীটো সোমাব নোৱাৰে, আৰু যদি বাহিৰৰ পৰা পানীটো সোমায় তেতিয়া মোৰ গোটেই কেঁচু সাৰখিনিয়ে নষ্ট হৈ যাব। আৰু মই আপোনালোকক মোৰ কেঁচু সাৰখিনি যেতিয়া সম্পূৰ্ণ হৈ উঠিব আপোনালোকক দেখুৱাম, আৰু আপোনালোকক কাক কেঁচু সাৰ লাগে মোক জনাব, মই আপোনালোকক পোৱাৰ ব্যৱস্থা কৰিম। মাটি পেলোৱা কাম প্ৰায় সম্পূৰ্ণ। এতিয়া মাটিটো বহিবৰ কাৰণে পানী মাৰি দিছোঁ, আৰু এই ছাইডত বাঁহ বান্ধি দিছোঁ। ইয়াতে তিৰপাল আৰু বান্ধি দিম, প্লাষ্টিক বান্ধি দিম যাতে বাহিৰৰ পৰা একো সোমাব নোৱাৰে। কাৰণ কিয় ইয়াতে যেতিয়া গোটেইখিনি বস্তু মেলি দিয়া থাকিব তেতিয়া বাহিৰৰ পৰা যদি কিবা চৰাই সোমায় বা ছাগলী গৰু সোমায় তেতিয়া এইখিনি গোটেইখিনি নষ্ট হৈ যাব। সেইকাৰণে এইখিনিও ভালকৈ ৰাখিব লাগিব, কাৰণ কিয় ইমান দিন কষ্ট কৰি যিহেতু কেঁচু সাৰখিনি তৈয়াৰ কৰি আছোঁ, চ' সেইখিনি বেয়া হ'ব দিব নোৱাৰি। যিহেতু বাঁহৰ তলত কৰা গৈছে, ঘৰৰ পৰা আমাৰ এইটো ঘৰৰ পৰা অকণমান দূৰত পুখুৰীটোৰ পাৰত, চ' ইয়াতে মহৰ পৰিমাণটো অকণমান বেছি। মহৰ কামোৰ খাই বেমাৰ কৰি লোৱাতকৈ 2 চাইডে এনেকুৱাকৈ জুই দি লৈছোঁ, জুই দি লৈ ধোঁৱা ওলাই আছে, আৰু আমি ইয়াতে ধুনীয়াকৈ কাম কৰি আছোঁ। আৰু ইমান গৰমতো যিহেতু চাৰিও চাইডে বাঁহ আছে এইখিনি ঠাইৰ পৰিৱেশটো বহুত ঠাণ্ডা হয়, ইয়াতে কাম কৰিও বহুত ভাল লাগে। আৰু আপোনালোক আহিব মোৰ ইয়ালৈ, মই কেনেকৈ কেঁচু সাৰ প্ৰস্তুত কৰিছোঁ কি আপোনালোকে চাই যাব। আৰু এতিয়া চাৰিও চাইডে এনেকুৱাকৈ তলৰ পিনে পলিথিন বান্ধি দি আছোঁ। এয়া ঘৰটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল, কিবা অকণমান কাম বাকী আছে। সেইখিনি হোৱাৰ পিছতে মই মোৰ কেঁচু সাৰখিনি ইয়াতে ওলাই দিব পাৰিম। ওপৰতো পলিথিন দি দিছোঁ, তলতো পলিথিন দিছোঁ, মাজত নেট দিছোঁ, আৰু এনেকুৱাকৈ এটা ঠাই দিছোঁ যাতে বাহিৰৰ পৰা বতাহটো সোমাব পাৰে। আৰু বাহিৰৰ পৰা যিমানে বতাহটো সোমাব সিমানে কেঁচু সাৰখিনি শুকুৱাত সহায় হ'ব। কাৰণ কিয় যদি কেঁচু সাৰখিনি ভালকৈ নুশুকায় তেতিয়া পেকেজিং কৰাত প্ৰব্লেম হ'ব। সেয়েহে এনেকুৱাকৈ এটা বাহিৰেৰে বাট এটা ৰাখিছোঁ যিটো বাটেৰে নেকি বতাহটো পাছ হ'ব পাৰিব, আৰু যিমানে বতাহটো পাছ হ'ব সিমানে কেঁচু সাৰখিনি সোনকালে শুকাব, আৰু যিমানে ভালকৈ শুকাব কেঁচু সাৰখিনি সিমানেই ভাল হ'ব। মাটিখিনি বহিবৰ কাৰণে পানী মাৰি থৈ দিছোঁ, আৰু অকণমান মাটিখিনি বহাব লাগিব, তাৰপিছতে কেঁচু সাৰখিনি ইয়াতে মেলি দিব পৰা হৈ যাব। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।